শিৱসাগৰ নগৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কৰ্মী সন্মিলন আৰু ৰাজনৈতিক শিক্ষা শিবিৰত আমি উপস্থিত থকা ৰাইজৰ দলৰ সকলো কৰ্মীয়ে শপত লওঁ, সংকল্প লওঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাবৰ কাৰণে বহু পুৰুষাৰ্থ কৰিম। আমি সৰ্বশক্তি প্ৰয়োগ কৰি আমাৰ প্ৰাৰ্থীসকলক 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত জয়ী কৰাম। আমি কোনেও দলৰ ভিতৰত বিসম্বাদ নকৰোঁ। আমি কোনেও দলৰ সৰ্বসন্মত প্ৰাৰ্থীৰ বিৰুদ্ধে নাযাওঁ। আমি সকলোৱে মিলি প্ৰাৰ্থী নিৰ্বাচন কৰিম আৰু সেই প্ৰাৰ্থীক জিকাবৰ কাৰণে আন্তৰিকতাৰে সৈতে কাম কৰিম। আমি 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি আৰু AIUDFক পৰাজিত কৰিবৰ কাৰণে কাম কৰিম। আমি বিৰোধী ঐক্য মঞ্চৰ কাৰণে কাম কৰিম। আমি ৰাইজৰ দলৰ প্ৰাৰ্থীসকলক বিধায়ক ৰূপে জিকাবৰ কাৰণে সৰ্বোচ্চ উজাৰি দিম। আমি যুঁজিম, আমি জিকিম। আমি সকলোৱে ককাই ভাই দৰে ভাই ভনীৰ দৰে সকলোৱে কাম কৰিম। জয় আই অসম! জয় আই অসম! জয় আই অসম! ৰাইজৰ দল জিন্দাবাদ! ৰাইজৰ দল জিন্দাবাদ! ৰাইজৰ দল জিন্দাবাদ! ৰাইজৰ দল জিন্দাবাদ! আঞ্চলিকতাবাদ জিন্দাবাদ! আঞ্চলিকতাবাদ জিন্দাবাদ! আঞ্চলিকতাবাদ জিন্দাবাদ! জাতীয়তাবাদ জিন্দাবাদ! প্ৰগতিশীল জাতীয়তাবাদ জিন্দাবাদ! সকলোকে লৈ কৰা জাতীয়তাবাদ জিন্দাবাদ! ঐক্যবদ্ধ জাতীয়তাবাদ জিন্দাবাদ! ইনকলাব জিন্দাবাদ! হিন্দু মুছলমানৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ! সকলো জাতিৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ! সকলো জাতি এক হওক! হিন্দু মুছলমান এক হওক! জোৰকে হিন্দু মুছলমান এক হওক! হিন্দু মুছলমান এক হওক! হিন্দু মুছলমান এক হওক! সকলো জাতি জনজাতি এক হওক! অসমীয়া জাতি এক হওক! ৰাইজৰ দলক শক্তিশালী কৰক! ৰাইজৰ দলক শক্তিশালী কৰক! আঞ্চলিকতাবাদ জিন্দাবাদ! জাতীয়তাবাদ জিন্দাবাদ! জয় আই অসম! 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 জয় আই অসম!
জিন্দাবাদ, রাইজর দল জিন্দাবাদ, রাইজর দল জিন্দাবাদ, রাইজর দল জিন্দাবাদ, ইনকলাব জিন্দাবাদ, সকলো রাইজ এক হোক, হিন্দু মুছলমান এক হোক, সকলো জাতি এক হোক, অসমীয়া জাতি এক হোক। জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। জয় আই অসম। জয় আই অসম।
জাতীয়তাবাদ জিন্দাবাদ জাতীয়তাবাদ জিন্দাবাদ জাতীয়তাবাদ জিন্দাবাদ ঐক্যবদ্ধ জাতীয়তাবাদ জিন্দাবাদ সকলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।